কৰিব পাৰে ৰিপুন বৰাক ইতিমধ্যে সিএম ভিজিলেন্সত জেৰা চলাব এসআইটিয়ে তাৰ বাবে কাইলৈ ৰিপুন বৰা 11 বজাত সিএম ভিজিলেন্সত ৰিপুন বৰাক হাজিৰ হোৱাৰ নিৰ্দেশ দিছে গৌৰৱ গগৈৰ পিছত এবাৰ ৰিপুন বৰাৰ নাম পাকিস্তান লিংক অভিযোগ উত্থাপন হৈছে সাংসদ গৌৰৱ গগৈ পাকিস্তান লিংক গোচৰত নাম খাঙুৰ খাইছে আৰু কোৱা হৈছে পাকিস্তান ভ্ৰমণৰ সময়ত ৰিপুন বৰাৰ সৈতে যোগাযোগত আছিল কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ আৰু সেই অভিযোগৰ ভিত্তিতেই কাইলৈ ৰিপুন বৰাক সিএম ভিজিলেন্সত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে আৰু এতিয়া সিআইডিত এটা ৰুজু হৈছে গোচৰ 5/25 ৰিপুন বৰাক তলব কৰিছে এসআইটিয়ে বিপদত পৰিব পাৰে ৰিপুন বৰা কাৰণ ইতিমধ্যে ৰাজ্যৰ ৰাজনীতি বিগত 5 সমাহ ধৰি এই ঘটনাটোক লৈ তুলপাৰ লাগি আছে প্ৰথমতে মুখ্যমন্ত্ৰী অভিযোগ উত্থাপন কৰিছিল পাকিস্তানত থকা এটা এনজিওৰ সৈতে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈৰ সম্পৰ্ক তেখেতত চাকৰি কৰিছিল তাৰপাতৰ দৰমহা লাভ কৰিছিল আৰু ঠিক সেইদৰে গৌৰৱ গগৈ কেইবাবাৰ পাকিস্তান ভ্ৰমণ কৰিছিল এনেকুৱা ধৰণৰ অভিযোগ উত্থাপন হৈছিল আৰু সেই অভিযোগ সেই ঘটনাক লৈ পেলাই সমগ্ৰ ৰাজ্যৰ ৰাজনীতি তুলপাৰ হৈ থকাৰ মাজতে ৰিপুন বৰা এটা মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল যে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ এনজিওৰ পৰা দৰমহা লাভ কৰিছিল কিন্তু ৰিপুন বৰাই যেটো ৰাজীৱ ভৱনত এখন সংবাদমেলৰ আয়োজন কৰিছিল তাত কিন্তু ৰিপুন বৰা এটা মন্তব্য কৰিছিল যে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তান চৰকাৰৰ পৰা দৰমহা লয় গৌৰৱ গগৈৰ পত্নী ভাৰতীয় নহয় ব্ৰিটিছ নাগৰিক গৌৰৱ গগৈৰ দুই সন্তান তেখেতলোক ব্ৰিটিছ নাগৰিক তেওঁলোকৰ ভাৰতীয় নাগৰিকত্ব নাই এই মন্তব্য কৰা হৈছিল অভিযোগ উত্থাপন হৈছিল কিন্তু এতিয়া সেই মন্তব্যৰ পিছতে যেতিয়া এসআইটিয়ে তেখেতক তদন্তৰ বাবে মাতিছে খুদা পোছা কৰিব কি সম্পৰ্কত আছিল পাকিস্তান ভ্ৰমণৰ সময়ত ৰিপুন বৰাৰ সৈতে গৌৰৱ গগৈ কেনেকুৱা ধৰণৰ কথা বতৰা হৈছিল কিবা কথা আনুষংগিক কথা জনাইছিল নেকি তেনেকুৱা কিছুমান তদন্ত কৰা হ'ব কিয় যোগাযোগত আছিল হেতু এটা প্ৰশ্ন আহিব যদি গৈছিলে ইমান দিন কিয় মনে মনে আছিল তাক লৈ প্ৰশ্ন উত্থাপন হ'ব কাইলৈ সিএম ভিজিলেন্সত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে ৰিপুন বৰা এবাৰ বিপদত পৰিব পাৰে ৰিপুন বৰা বিগ ব্ৰেকিং নিউজ গৌৰৱ গগৈৰ পিছত বিপদত পাকিস্তান লিংক সন্দৰ্ভত এবাৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুন বৰা এখন সংবাদমেল সম্বোধন কৰিছিল সংবাদমেল সম্বোধন কৰাৰ পিছতে পাকিস্তানৰ চৰকাৰৰ পৰা টকা লোৱাৰ কথা ওলাইছিল তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে কৈছিল ৰিপুন বৰাৰ কথা যদি সঁচা হয় সেই মন্তব্য যদি সঁচা হয় সেই মন্তব্য বাণীবদ্ধ কৰা হ'ব তাৰ ওপৰত উচিত তদন্ত কৰা হ'ব কাৰণ পাকিস্তানৰ সৈতে পাকিস্তান চৰকাৰৰ পেৰোলৰ পৰা ধন লোৱা বা দৰমহা পোৱা এজন সাংসদৰ পত্নী আৰু সেইজন সাংসদে যদি দেশৰ সংসদত বহি থাকে তেন্তে দেশৰ আভ্যন্তৰীণ বিষয়টোৰ কাৰণে এটা চিন্তাৰ কথা বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে কিন্তু এতিয়া 25 মেৰ সংবাদমেলখন দিয়াৰ পিছতেই এতিয়া কিন্তু বিপদত পৰিব পাৰে ৰিপুন বৰা তেওঁ তাত স্পষ্টকৈ কৈছিল যে পাকিস্তানৰ চৰকাৰৰ পৰাহে গৌৰৱ গগৈৰ পত্নীয়ে দৰমহা লাভ কৰিছিল আজি এই ঘটনাটোৰ পিছতে কিন্তু প্ৰতিক্ৰিয়া আহিছে ৰিপুন বৰাৰ ফালৰ পৰা ৰিপুন বৰা এটা কৰবাত কথাটো উলটাকৈ ক'ব বিচাৰিছে তেওঁ মুখ্যমন্ত্ৰীক সমালোচনা কৰিছে সমগ্ৰ ঘটনাৰ কাৰণে আৰু কৈছে এয়া এক ৰাজনৈতিক প্ৰতিশোধ বুলি কৈছে ৰিপুন বৰাই আৰু লগতে কৈছে এসআইডিয়ে তলব কৰা সন্দৰ্ভত ৰিপুন বৰাৰ মন্তব্য আহিছে তেওঁ কৈছে জেললৈ যাব লগা হলেও যাবলৈ তেওঁ সাজু আছে মই আলী তাকি শেখৰ নাম শুনা নাই যিজনৰ নামত প্ৰথমতেই এনজিওটোৰ যিজনৰ মূল ব্যক্তি আছিল যিজনৰ সৈতে গৌৰৱ গগৈৰ পত্নীয়ে একেলগে চাকৰি কৰিছিল বুলি কৈছে তেওঁ কিছুমান ভাৰত বিৰোধী স্থিতি তেওঁ আছে যিজন আলী তাকিৰ শেখৰ নাম কোৱা হৈছে তেওঁক ৰিপুন বৰাই চিনি নাপাওঁ বুলি কৈছে মই কৰা মন্তব্যৰ বিভ্ৰান্তি কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ মন্তব্য ৰিপুন বৰাৰ ফালৰ পৰা আহিছে কৈছে মই গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লোৱাৰ কথা কোৱা নাছিলো এই কথা মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে মুখ্যমন্ত্ৰীৰ কথা উদ্ধৃতি দি মই পাকিস্তানৰ পৰা দৰমহা লব পাৰে বুলিহে কৈছিল বুলি ৰিপুন বৰাই মন্তব্য কৰিছে কাইলৈ দিনৰ 11 বজাত সিএম ভিজিলেন্সত হাজিৰ হ'ব লাগিব ৰিপুন বৰা পুনৰ কংগ্ৰেছত এটা মহা বিপদ বুলি ক'ব লাগিব কাৰণ পঞ্চায়ত ইলেকশ্যনৰ আগে আমি দেখিছিলো সেই ঘটনাক লৈ সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল এতিয়া একাংশ দল সংগঠনৰ ফালৰ পৰাও গৌৰৱ গগৈৰ স্থিতি স্পষ্ট কৰিবলৈ কোৱা হৈছে কালি অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা দেখিলো তেওঁলোকে কৈছে যে গৌৰৱ গগৈ এটো কথা কক তেওঁ পাকিস্তানলৈ গৈছিল নে নাই যোৱা হেতু স্পষ্ট কৰিব লাগে বুলি ইতিমধ্যে কৈছে কিন্তু তাৰ মাজতে এবাৰ ৰিপুন বৰাৰ প্ৰসংগ আহিলে ৰিপুন বৰাই কেনেকৈ গম পালে আৰু এটা অভিযোগ আছে যে পাকিস্তানলৈ যেতিয়া গৌৰৱ গগৈ গৈছিল তেতিয়া ৰিপুন বৰাৰ সৈতে তেখেতে যোগাযোগত আছিল আৰু পাকিস্তানৰ পৰা গৌৰৱ গগৈয়ে ৰিপুন বৰাৰ লগত কি কথা পাতিছিল কি প্ৰসংগত কথা পাতিছিল কেনেকুৱা ধৰণৰ কথা বতৰা হৈছিল সকলো সন্দৰ্ভত চাব লাগিব কাৰণ দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বিষয়টো ইয়াত
আছে তেওঁৰ লগত এই গোটেই সময় বিষয়টোৰ লগত কিছুমান কথা আছে কাৰণ কোৱা হৈছে গৌৰৱ গগৈয়ে পাকিস্তানৰ কেইবাজনো জ্যেষ্ঠ সেনা বিষয়াৰ সৈতে তেখেতৰ কথা বতৰা হৈছিল তেওঁলোকে সাক্ষাৎ কৰিছিল এনেকুৱা ধৰণৰ গুৰুতৰ অভিযোগ আছে সেইসমূহ অভিযোগ এতিয়া খণ্ডন কৰিছিল গৌৰৱ গগৈৰ ফালৰ পৰা গৌৰৱ গগৈয়ে কৈছে এটো এটা ৰাজনৈতিক ধৰণেৰে গোটেই সমগ্ৰ বিষয়টোক এটা ৰাজনীতিকৰণ কৰিব বিচৰা হৈছে তেখেতক 2026 নিৰ্বাচনত যাতে পৰাস্ত কৰিব পাৰি বা তেখেতক নিৰ্বাচন খেলাৰ আগে যাতে কংগ্ৰেছক নিশেষ কৰিব পাৰি তেনেকুৱা ষড়যন্ত্ৰ বুলি মুখ্যমন্ত্ৰী ক'ব বিচাৰিছিল কিন্তু এতিয়া আজি যেতিয়া 25 তাৰিখৰ সংবাদমেলখনৰ পিছত যেতিয়া ৰিপুন বৰাই পাকিস্তান চৰকাৰৰ পৰা দৰমহা লোৱাৰ প্ৰসংগটো আনি দিলে তেতিয়া কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছিল যে অধিক তীব্ৰতৰ হ'ব এতিয়া অধিক তীব্ৰতৰ হ'ব আৰু তাৰ মাজতে এপিচিচিৰ সভাপতিৰ দায়িত্ব লাভ কৰিছিল গৌৰৱ গগৈয়ে আৰু মুখ্যমন্ত্ৰীয়ে তাৎপৰ্যপূৰ্ণ এটা মন্তব্য কৰিছিল তেওঁ কৈছিল যে এতিয়া কংগ্ৰেছৰ হৈ আগতে যেনেদৰে এপিচিচিৰ হৈ পেলাই বেলেগে মন্তব্য কৰিব লগা হৈছিল সেই মন্তব্যৰ এতিয়া গৌৰৱ গগৈ নিজেই কৰিব পাৰিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু এতিয়া এটা কথা স্পষ্ট হৈছে যে ৰিপুন বৰাও কিছু অসুবিধাত পৰিব পাৰে কাৰণ তেখেতক মতা হৈছে সিএম ভিজিলেন্সত জেৰা চলাব তেখেতক এসআইটিয়ে আৰু এই ক্ষেত্ৰত এসআইটি গঠন কৰি দিয়া হৈছিল দেশৰ আভ্যন্তৰীণ বিষয়টো আছে কোন কোন জড়িত আছে কংগ্ৰেছৰ অন্য কোনোবা নেতাও এই ক্ষেত্ৰত জানে নেকি অধিক তথ্য তেওঁলোকৰ আছে নেকি হেয়া কিন্তু স্পষ্ট হ'ব গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ পৰা কিমান দিন দৰমহা পাইছিল পাকিস্তানৰ এনজিঅত কিমান দিন কাম কৰিছিল কেনেকৈ গৈছিল এই সমগ্ৰ তথ্য এতিয়া এসআইটিয়ে তদন্তত উলিয়াব বুলি কৈছে নাম খাঙুৰ খাইছে কিন্তু ৰিপুন বৰা কিছু বিপদত পৰাৰ আশংকা আছে কাৰণ বিপদত পৰিব পাৰে পাকিস্তান লিংক যেহেতু আছে সমগ্ৰ প্ৰথমতে গোটেই সমগ্ৰ ঘটনাটো কেৱল ৰাজ্যৰ মাজতে সীমাবদ্ধ হৈ আছিল এতিয়া গৌৰৱ গগৈৰ এই প্ৰসংগটো বিজেপিয়ে কেন্দ্ৰীয় বিজেপিয়ে কিন্তু গুৰুত্ব সহকাৰে লৈছে কাৰণ তেওঁ এজন সাংসদ তেওঁৰ বিৰোধীৰ উপদলপতি তেখেত কংগ্ৰেছৰ তেনেকুৱা এজন নেতাই আৰু কোৱা হৈছিল যে পাকিস্তানৰ পৰা অহাৰ পিছতেই কেইবাটাও স্পৰ্শকাতৰ বিষয়ত গৌৰৱ গগৈয়ে সংসদত প্ৰশ্ন উত্থাপন কৰিছিল যেনেকৈ ৰাফেল আৰু দেশৰ নিৰাপত্তা কেতবোৰ মন্তব্য কৰিছিল সেইবোৰ প্ৰশ্ন পাকিস্তানৰ পৰিচনাত পৰি কৰা বুলি মুখ্যমন্ত্ৰী ইতিমধ্যে এটা গুৰুতৰ অভিযোগ এজন গৌৰৱ গগৈৰ বিৰুদ্ধে আনি থৈছে কিন্তু গৌৰৱ গগৈৰ বিতৰ্ক চলি থকাৰ মাজতে এবাৰ নাম খাঙুৰ খাইছে ৰিপুন বৰা কাইলৈ যাব লাগিব ৰিপুন বৰাক মতা হৈছে সিএম ভিজিলেন্সলৈ হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে ৰিপুন বৰাই সমগ্ৰ ঘটনাক ৰাজনৈতিক প্ৰতিশোধ আখ্যা দিছে কৈছে লাগিলে মই জেললৈ যাব লগা হলে যাম কোনো ভয় নাই কিন্তু আলী তাকিৰ শেখৰ নাম মই শুনা নাই যিজন আলী তাকিৰ শেখক ভাৰত বিৰোধী কাৰ্যকলাপত তেওঁ জড়িত আছিল বহুকেইটা ভাৰত বিৰোধী কাৰ্যকলাপৰ থকা সংগঠনৰ সৈতে তেখেতলোকৰ উঠা বহা আৰু সেই আলী তাকৰ শেখৰ এনজিঅতেই গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কৰ্মল গগৈয়ে চাকৰি কৰিছিল আৰু হয় আশংকা কৰা হৈছে এইখিনি সময়ত ভাৰতৰ বহু গুৰুত্বপূৰ্ণ তথ্য পাকিস্তানলৈ দিয়া হৈছে পাকিস্তানে লৈ গৈছে এতিয়া আমি দেখিছিলো যাৰ পেহেলগাম আক্ৰমণৰ পিছতেই এটা কথা স্পষ্ট হৈছে যে দেশত বহু পাকিস্তানী চুৰাংচোৱাক ধৰা হৈছে দেশত ধৰা হৈছে তাৰ মাজত এনআই এখন প্ৰতিবেদন দাখিল কৰিছিল য'ত উল্লেখ কৰা হৈছিল যে ভাৰতৰ ফালৰ পৰা বহু গুৰুত্বপূৰ্ণ তথ্য পাকিস্তানলৈ দিয়া হৈছে যেটো পাকিস্তানৰ আইএসআই এবাৰ একাংশ ইউটিউবাৰ কালি এজন সিআৰপিএফক ধৰিছে আৰু বহু ৰাজনৈতিক নেতা পালিনতাকো তেওঁলোকে টাৰ্গেট কৰিছে বুলি কোৱা হৈছিল তাৰ মাজত হয়তো কিছুমান জ্যেষ্ঠ নেতাও থাকিব পাৰে জ্যেষ্ঠ ৰাজনৈতিক নেতা থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে তাৰ পিছতেই ৰিপুন বৰাৰ মন্তব্য যেহেতু হৈছিল 25 তাৰিখে তেওঁ সংবাদমেল দিছিল আৰু সংবাদমেল দিয়াৰ পিছত এতিয়া সিআইডিত 5/25 নম্বৰত গোচৰ দিয়া হৈছে আৰু ৰিপুন বৰাক তলব কৰিছে এসআইটিয়ে কাইলৈ দিনৰ 11 বজাত তেওঁ সিএম ভিজিলেন্সৰ কাৰ্যালয়ত উপস্থিত হ'ব লাগিব তেখেতক খুদা পোছা কৰিব কেনেকৈ পাকিস্তানলৈ যোৱাৰ সময়ত গৌৰৱ গগৈৰ সৈতে তেওঁ কি কথা পাতিছিল হয়তো তেখেতৰ বাকি যি সোশ্যাল মিডিয়া আছে সেইসমূহ এসআইটিয়ে পৰীক্ষা কৰিব সেইখিনি সময়ত কেনেকুৱা ধৰণৰ কথোপকথন হৈছিল তাক লৈ খুদা হ'ব আৰু কিমানখিনি জানে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানত কিমান দিন আছিল কোনটো কোম্পানীত কাম কৰিছিল পেৰোলৰ কথা যেহেতু তেওঁ সংবাদমেলক কৈছিল পাকিস্তান চৰকাৰৰ পৰা পাব পাৰে বুলি যেহেতু তেওঁ কৈছিল কেনেকৈ ক'ব পাৰিলে তাৰ কিবা ভিত্তি আছে নেকি তাৰ কিবা তথ্য আছে নেকি হেতু কাইলে সিএম ভিজিলেন্সত স্পষ্ট হ'ব আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেটো কথা কৈছিল ৰিপুন বৰাৰ মন্তব্য যদি খসা হয় সেই মন্তব্যক আমি গুৰুত্ব সহকাৰে লৈছো আৰু তাক দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বিষয়টোক লৈ আমি কোনো ক্ষেত্ৰত আপোচ নকৰো বুলি কৈছিল মুখ্যমন্ত্ৰীৰ ফালৰ পৰা আৰু কুৱা মতেই কিন্তু এজন ৰিপুন বৰাক এটা তলব কৰা হৈছে আৰু কেনেকৈ জানিলে ৰিপুন বৰাই যে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তান চৰকাৰৰ পৰা
দৰমহা পায় নে এনজিঅ'ৰ পৰা দৰমহা পায় সেইটো কথা স্পষ্ট কৰিব লাগিব আৰু গৌৰৱ গগৈ যে পাকিস্তানলৈ গৈছিল সেই সময়ছোৱাত তেওঁ কলে গৈছিল কোন কোন কিখন চহৰ ভ্ৰমণ কৰিছিল কিমান দিন তাত আছিল কোন পাকিস্তানৰ পাকিস্তানত থকা ভাৰতৰ যি উচ্চায়ুক্ত আছে তাক কাক লগ কৰিছিল ইয়াৰ পৰা কাৰ কানেকশ্যনত গৈছিল কোন পথেৰে গৈছিল সেই সকলো এটা ডাঙৰ এটা লিংক ওলাব পাৰে বুলি সন্দেহ কৰা হৈছে তাৰ পৰিপ্ৰেক্ষিততে ৰিপুন বৰাক এবাৰ তলব কৰা হৈছে পাকিস্তান লিংকক লৈ এবাৰ ৰিপুন বৰা বিপদত পৰাৰ পূৰ্ণ সম্ভাৱনা কাৰণ তেখেতক মাটি পঠাইছে আৰু ইতিমধ্যে দেশৰ ৰাজনীতিত যেটো হৈ আছে পাকিস্তান কানেকশ্যন এইখিনি সময়ত নতুন সভাপতি এপিসিসিৰ সভাপতি দিয়াৰ পিছতে আমাৰ গৌৰৱ গগৈ টাৰ্গেট কৰিছে বিৰোধীয়ে আৰু তাৰ মাজত গৌৰৱ গগৈৰ স্থিতি স্পষ্ট কৰা নাই যাক লৈ কিন্তু সাধাৰণ ৰাইজে ইতিমধ্যে এতিয়া ক'বলৈ আৰম্ভ কৰিছে যে গৌৰৱ গগৈ কেতিয়া নিজৰ স্থিতি স্পষ্ট কৰিব তেওঁ গৈছিল নে নাই যোৱা কাৰণ সালে বেলে কৰা কিছুমান মন্তব্য কৰি থকা বুলি একাংশই ক'ব বিচাৰিছে স্পষ্টকৈ গৌৰৱ গগৈ কোৱা নাই তেওঁ কৈছে প্ৰমাণ দিয়ক মুখ্যমন্ত্ৰী প্ৰমাণ দিয়ক আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি প্ৰমাণ দিম সময় আহি আছে কিন্তু তাৰ মাজত গৌৰৱ গগৈৰ ফালৰ পৰা এনেকুৱা এটা মন্তব্য আমি শুনা নাই যিটো মন্তব্যত তেওঁ কৈছে যে মই পাকিস্তানলৈ যোৱা নাই তেওঁ কৈছে মুখ্যমন্ত্ৰীয়ে প্ৰমাণ দিয়ক যদিহে মই গৈছো কিন্তু এইটো কথা কোৱা নাই যে মই পাকিস্তানলৈ যোৱা নাই তাক লৈ কিন্তু এতিয়া ৰাইজৰ মাজত কিছু এটা প্ৰশ্নবোধক আহিছে এটা প্ৰশ্নৰ উদ্দেশ্য হৈছে কিবা কাৰণত গৈছিল নেকি গৌৰৱ গগৈ এনেকুৱা ধৰণৰ মন্তব্য হ'ব পাৰে কিবা কাৰণত যাব পাৰে যদিহে গৈছে তেওঁ স্থিতি স্পষ্ট কৰক খালি অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা কোৱা হৈছে অন্য কথা নালাগে ৰাজনৈতিক শত্ৰুতা থাকিব কিন্তু দেশৰ যি আভ্যন্তৰীণ নিৰাপত্তাৰ বিষয়টো আছে সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ কি কাৰণত গৈছিল সেইটো স্পষ্ট কৰিব লাগে আৰু তাৰ মাজতেই এবাৰ ৰিপুন বৰালৈ আহিছে তলব সিএম ভিজিলেন্সৰ ফালৰ পৰা এসআইটিয়ে কাইলৈ 11 বজাত তেখেতক সিএম ভিজিলেন্সৰ আমাৰ উলুবাৰীত যেটো সিএম ভিজিলেন্সৰ কাৰ্যালয় আছে তাত উপস্থিত হোৱাৰ নিৰ্দেশ দিছে ৰিপুন বৰাক আৰু তেখেতক দিনৰ 11 বজাৰ পৰা কাইলৈ জেৰা চলাব আৰু তেওঁৰ বিৰুদ্ধে 5/ CID যেটো ৰুজু হোৱা গোচৰ আছে 5/25 নম্বৰৰ গোচৰ সেই গোচৰটোতে কিন্তু ৰিপুন বৰাক তলব কৰা হৈছে আৰু কাইলৈ খুদা পোছা কৰা হ'ব কিন্তু ইতিমধ্যেই ৰিপুন বৰাই এটা কথা স্পষ্টকৈ কৈছে যে এয়া এক ৰাজনৈতিক প্ৰতিশোধ কাইলৈ অপেক্ষা কৰিব লাগিব ৰিপুন বৰাই এই সমগ্ৰ ঘটনাটোৰ ওপৰত কিমান জানে কিমান নাজানে ধন্যবাদ